মেট্ৰিক পৰীক্ষা 2026 বৰ্ষত যোনসকল ষ্টুডেণ্টে দিবলৈ গৈ আছে তো তোমালোকৰ কাৰণে দুটাকৈ বেয়া খবৰ আহি পৰিছে। তো নমস্কাৰ মৰমৰ ষ্টুডেণ্টসকল, সকলোকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ। তো মৰমৰ ষ্টুডেণ্টসকল, যোনসকলে 2026 বৰ্ষত মেট্ৰিক পৰীক্ষা দিবা তো তোমালোকৰ কাৰণে দুটাকৈ অত্যন্ত বেয়া খবৰ আহি পৰিছে। আৰু তোমালোকে এই দুটা খবৰ যদি নাজানে তেনেহ'লে তোমালোকে ভাল মাৰ্কছ লৈ উত্তীৰ্ণ হ'ব নোৱাৰিবা 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষা। ঠিক আছে, তোমালোকে এতিয়াই সতৰ্ক হৈ যোৱা। সকলোবোৰ তোমালোকৰ এইটো ভিডিঅ'ৰ মাধ্যমেৰে ডিটেইলছত আলোচনা কৰিম যাতে তোমালোকে কোনো কনফিউজ নহয় আৰু তোমালোকে ভাল এটা মাৰ্কছ লৈ উত্তীৰ্ণ হ'ব পাৰা 2026 বৰ্ষত। তো মৰমৰ ষ্টুডেণ্টসকল, তোমালোকে নিজৰ সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰা যাতে সকলোৱে এইটো কথা গম পায়। আৰু তোমালোকে আছাম ষ্টাডি ইনফো নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবা। আৰু ছাবস্ক্ৰাইবটো এটা কাৰণে কৰিবা, তোমালোকৰ কাৰণে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ বনাই থাকোঁ। আৰু মৰমৰ ষ্টুডেণ্টসকল, তোমালোকে পাৰিলে আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা। ডেছক্ৰিপশ্যনতে লিংক আছে, নহ'লে কমেণ্ট বক্সত মই পিন কৰি থোৱা আছে। তোমালোকে হোৱাটছআপ চেনেলত জইন হ'বা এটা কাৰণেই, তোমালোকৰ কাৰণে বিভিন্ন ধৰণৰ স্কলাৰশ্বিপৰ লগতে বিভিন্ন ধৰণৰ শিক্ষা সংসদৰ নটিছ আহিলে তোমালোকক তাত মই আগতেই জনাই দিওঁ যাতে তোমালোকে আগতেই সতৰ্কিত হৈ যোৱা। তো মৰমৰ ষ্টুডেণ্টসকল, ব'লা এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মৰমৰ ষ্টুডেণ্টসকল, এতিয়া আহিলে দুটাকৈ বেয়া খবৰ। তো প্ৰথমটো মই তোমালোকক ক'বলৈ চেষ্টা কৰিছোঁ, 2026 বৰ্ষত মেট্ৰিক পৰীক্ষাত অত্যন্ত টান হ'বলৈ গৈ আছে, কিয়নো আমাৰ অসমৰ শিক্ষা সংসদ CBSEক ফ'ল' কৰিবলৈ গৈ আছে। অৰ্থাৎ আমাৰ 2025 বৰ্ষত যোনসকল ষ্টুডেণ্টে মেট্ৰিক পৰীক্ষা দিছিলে তো তেওঁলোকে দেখা পালে যে এইবাৰ CBSEক প্ৰায় ফ'ল' কৰিছে আমাৰ অসমৰ শিক্ষা সংসদ অৰ্থাৎ সেবাই। কিন্তু তোমালোকে একচুৱেলি চিন্তা কৰিব নালাগে, ডাইৰেক্ট CBSEৰ দৰে হৈ নাযায়, মানে তোমালোকৰ লাহে লাহে প্ৰচেছটো হৈ লাহে লাহে CBSEৰ দৰে হ'বলৈ চেষ্টাহে কৰিছে মাত্ৰ। যিহেতু CBSE আমাৰ সেৱাতকৈ বহুতো ওপৰতে আছে, তোমালোকে সকলোৱে জানাই। তো অলপ CBSEক ফ'ল' কৰিব আমাৰ শিক্ষা সংসদে। তোমালোকে এতিয়াৰ পৰা ভালদৰে পঢ়িব লাগিব। তো ভালদৰে পঢ়িবলৈ হ'লে তোমালোকে আছাম ষ্টাডি ইনফো চেনেলটো ভিজিট কৰিবা, তাত বহুতখিনি তোমালোকে কুৱেশ্যন এনচাৰ পাই যাবা। এতিয়া আমি 2 নম্বৰ টপিকটোলৈ আহিছোঁ। তো 2 নম্বৰ টপিকটো কোৱাৰ আগতে তোমালোকক এটা কথা কৈছোঁ, তোমালোকে সদায় ৰেগুলাৰ আমাৰ এইটো চেনেলতে কোৰ্চ পাই থাকিবা, যিসমূহ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ গ্ৰামাৰৰ পৰা ধৰি লৈ সকলোখিনি ছাবজেক্টৰ তোমালোকে আমাৰ ভিডিঅ'সমূহ পাই থাকিবা। তোমালোকে খালি চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি থ'লেই হ'ল। তো 2 নম্বৰ টপিকটো আহিলে এতিয়া তোমালোকৰ প্ৰত্যেকজন ষ্টুডেণ্টৰে কুৱেশ্যন পেপাৰ বেলেগ বেলেগ হ'ব। তোমালোকে জানানে তোমালোকৰ MCQ যি হ'ব OMR, তো OMR পেপাৰখন সকলো ষ্টুডেণ্টৰে বেলেগ বেলেগ হ'ব। অৰ্থাৎ তোমাৰ কাষৰজনৰ A হ'লে তোমাৰ ভাগৰ B হ'ব পাৰে, বা তোমাৰখন B হ'লে কাষৰজনৰ ভাগৰ C হ'ব পাৰে। মানে কি হয় জানানে, তোমালোকৰ 1 নম্বৰ যিটো কুৱেশ্যন, সেই 1 নম্বৰ কুৱেশ্যনটো তোমালোকৰ 2 নম্বৰজন যোনজন ষ্টুডেণ্ট তো তেওঁৰ বেলেগ এটা কুৱেশ্যনত থাকিব পাৰে। 1 নম্বৰ কুৱেশ্যন তেওঁ 3 নম্বৰ 4 নম্বৰ কুৱেশ্যন হৈ যাব পাৰে। তো তোমালোকে ইজনে সিজনে চাব নোৱাৰিবা কেতিয়াও। তোমালোকে OMRটো নিজেই যি পঢ়িছা সেইটো পৰাই তোমালোকে কৰিব লাগিব। এতিয়া তোমালোকৰ মেট্ৰিক পৰীক্ষা আগৰ দৰে হৈ থকা নাই, তোমালোকৰ অত্যন্ত টান হ'বলৈ গৈ আছে। তো তোমালোকে নিজেই পঢ়িব লাগিব, নিজেই এক্সামটো দিব লাগিব। বেলেগৰ পৰা তোমালোকে চাই লৈ এক্সামটো দিম বুলি তোমালোকে আশা কৰিলে নহ'ব। সেইকাৰণে কৈছোঁ তোমালোকে পূৰা কনচেপ্ট ক্লিয়াৰ কৰি দিবলৈ। কনচেপ্ট ক্লিয়াৰ কৰিবৰ কাৰণে আমাৰ এইটো চেনেলতে তোমালোকে বহুতখিনি ভিডিঅ' পাই যাবা। আৰু মই ৰেগুলাৰ তোমালোকৰ কাৰণে ভিডিঅ' বনাই থাকিম। তোমালোকে সদায় মাত্ৰ পঢ়ি থাকিলেই হ'ল আৰু ভালদৰে আমাৰ ভিডিঅ'সমূহ গুৰুত্বপূৰ্ণভাৱে চাই থাকিব লাগিব। তো নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰা যাতে সকলোৱে এইটো কথা গম পায় আৰু সকলোৱে ভাল এটা মাৰ্কছ লৈ উত্তীৰ্ণ হয়। তো আজিৰ ভিডিঅ'টো ইমানেই। তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা, ডেছক্ৰিপশ্যনতে লিংক আছে। ধন্যবাদ। জয় আই অসম।